নমস্কাৰ টাইমেটৰ দৰ্শকলৈ লৈ আহিছোঁ এটা দুখৰ খবৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা যশৱন্ত সিঙৰ দেহাৱসান আজি পুৱা 6:55 মৃত্যু হয় আৰু 82 বছৰ বয়সত মৃত্যু হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ যশৱন্ত সিঙৰ মৃত্যু হয় আৰু হৃদৰোগত আক্ৰান্ত হৈ তেওঁ চিকিৎসাধীন অৱস্থাত আছিল আৰু আজি পুৱাৰ ভাগত সেই দুখৰ খবৰটো আহে আৰু তেওঁৰ মৃত্যুৰ খবৰটো আহে দিল্লীৰ সেনা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে 82 বছৰ বয়সত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক প্ৰতিৰক্ষা বিত্তমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল প্ৰয়াত নেতাগৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় যশৱন্ত সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে সকলো নেতাপালি নেতাই আৰু বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য আছিল অটল বিহাৰী বাজপেয়ীৰ সৈতে তেওঁ বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য আছিল যশৱন্ত সিং আৰু প্ৰথমতে তেওঁ সেনা বিষয়া হিচাপে দেশৰ হৈ কাম কৰিছিল আৰু তাৰ পিছত বিজেপিত প্ৰতিষ্ঠাপক সদস্য আছিল আৰু বিজেপিৰ প্ৰতিষ্ঠা কৰিছিল আৰু পিছলৈ তেওঁ বিজেপিৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব সুকলমে পালন কৰিছিল প্ৰতিৰক্ষা বিত্ত মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল বৈদেশিক প্ৰতিৰক্ষা আৰু বিত্তমন্ত্ৰীৰ দায়িত্ব সুকলমে পালন কৰিছিল আজি পুৱা ভাগত 82 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু তেওঁৰ মৃত্যুত শোকস্তব্ধ এতিয়া সমগ্ৰ দেশ আজি পুৱাৰ ভাগত আহে সেই দুখ খবৰটো 25 জুনত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ সেনা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁ 25 জুনত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু তাৰ পিছৰ পৰাই চিকিৎসাধীন অৱস্থাত আছিল আৰু আমি দেখুৱাইছোঁ টুইটযোগে ইতিমধ্যে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যশৱন্ত সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলোৱে আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সুকলমে বহু দায়িত্ব পালন কৰিছিল আৰু লগতে তেওঁ 1980 চনৰ পৰাই বিজেপিৰ 1980 চনৰ পৰা 2014 চনলৈকে তেওঁ সুকলমে পালন কৰি গৈছিল দায়িত্বসমূহ দলৰ হৈ আৰু লগতে তেওঁ 5 বাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল আৰু 4 বাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল যশৱন্ত সিং আৰু ইয়াৰ পূৰ্বে তেওঁ সেনা বিষয়া হিচাপে সুকলমে দায়িত্ব পালন কৰিছিল দেশৰ হৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য আছিল যশৱন্ত সিং অটল বিহাৰী বাজপেয়ীৰ সৈতে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ দল গঠন কৰিছিল যশৱন্ত সিঙৰ জন্ম হৈছিল 3 জানুৱাৰী 1938 চনত আৰু তেওঁ অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল আৰু তাৰ পিছতে তেওঁ বিজেপিত যোগদান কৰিছিল আৰু বিজেপিৰ প্ৰতিষ্ঠা কৰিছিল অটল বিহাৰী বাজপেয়ীৰ সৈতে আৰু বিজেপি চৰকাৰৰ বৈদেশিক বিত্ত আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব সুকলমে পালন কৰিছিল তেওঁ ৰাজ্যসভালৈ নিৰ্বাচন হৈছিল 1980 1984 1998 1999 আৰু 2004 চনত আৰু লোকসভালৈ 4 বাৰ তেওঁ নিৰ্বাচন হৈছিল 1990 1991 1996 আৰু 2009 চনত আৰু তেওঁ বিত্ত প্ৰতিৰক্ষা আৰু বৈদেশিক এই তিনিওটা বিভাগ সুকলমে চলাই নিছিল মন্ত্ৰী হিচাপে সুকলমে দায়িত্ব পালন কৰিছিল যশৱন্ত সিঙে আৰু আজি পুৱাৰ ভাগত সেই দুখৰ খবৰটো আহে 6:55 শেষ নিশ্বাস ত্যাগ কৰে হৃদৰোগত আক্ৰান্ত হৈ 25 জুনৰ পৰাই দিল্লীৰ সেনা হাস্পতালত চিকিৎসাধীন অৱস্থাত আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী বিজেপিৰ প্ৰতিষ্ঠাপক সদস্যগৰাকী আৰু তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিজেপিৰ শীৰ্ষ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে টুইটযোগে আৰু তেওঁৰ যি স্বীকাৰ তেওঁৰ দলৰ বাবে যি
ত্যাগ কৰিছিল আৰু বিজেপিৰ আজিৰ এই পৰ্যায়ত প্ৰতিষ্ঠা হোৱাত যি অৰিহণা আছে সেই কথা তেওঁ উল্লেখ কৰিছে আৰু সদায় স্মৰণীয় হৈ থাকিব তেওঁৰ এই ত্যাগ, দলৰ বাবে ত্যাগ আৰু তেওঁ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে। তেওঁৰ মৃত্যুত ৰাজনাথ সিঙেও শোক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাজনাথ সিঙৰ সতীৰ্থই আছিল আৰু এয়া আমি আলোকচিত্ৰ দেখুৱাইছোঁ বাজপেয়ী চৰকাৰৰ কেইবাটাও গুৰুদায়িত্ব পালন কৰিছিল। মন্ত্ৰী হিচাপে তেওঁ বাজপেয়ী চৰকাৰৰ কেইবাটাও গুৰুদায়িত্ব পালন কৰিছিল। বৈদেশিক প্ৰতিৰক্ষা বিত্ত এই বিভাগ তেওঁ মন্ত্ৰী হিচাপে সুকলমে দায়িত্ব পালন কৰিছিল বাজপেয়ী চৰকাৰৰ দিনত। ৰাজ্যসভালৈ 5 বাৰ আৰু লোকসভালৈ 4 বাৰ নিৰ্বাচিত হৈছিল যশৱন্ত সিং আৰু আজি 82 বছৰ বয়সত পুৱা 6:55 শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ সেনা হাস্পতালত।